শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই গোবিন্দ চেতিয়াপন ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বত আছোঁ। যিহেতু এটা দলৰ অন্যতম এটা মূল দায়িত্বত আছোঁ, গতিকে কিছুমান কথা মই অসমবাসীৰ আগত জনোৱাটো প্ৰয়োজন বুলি ভাবিছোঁ। আৰু যিহেতু যদি মই নজনাওঁ তেতিয়াহ'লে ভৱিষ্যতৰ দিনত সেইবিলাক কথাই মোক জনসাধাৰণে প্ৰশ্ন কৰিব। এটা প্ৰথম কথাটো হ'ল, মই যিহেতু দলৰ দায়িত্বত আছোঁ, এতিয়া দায়িত্বত থাকি মই কিছু কথা ক'বলৈ আগবাঢ়িছোঁ। বহু কথা ক'বলৈ আছে, যিহেতু দায়িত্বত মই বান্ধ খাই আছোঁ। দলীয় সংবিধানৰ যি অনুশাসন ব্যৱস্থা, সেই অনুশাসন ব্যৱস্থাৰ আওতাত আছোঁ। গতিকে ইচ্ছা থাকিলেও মই বহু কথা অসমৰ জনগণৰ আগত মই ক'ব নোৱাৰোঁ। তথাপিতো আজি যি দুটামান কথা মই সামাজিক মাধ্যমত ক'বলৈ আগবাঢ়িছোঁ, এই অধিকাৰ মোক আমাৰ দলৰ সন্মানীয় সভাপতি মহোদয়ৰ এটা পোষ্টে সেই অধিকাৰ প্ৰদান কৰিছে। যদিহে আজি মোৰ কথাখিনি ৰাইজৰ দলৰ সংবিধানৰ অনুশাসন ভংগ কৰে, তেতিয়াহ'লে সভাপতি মহোদয়ৰ সেই পোষ্টটোৱে ৰাইজৰ দলৰ অনুশাসন ভংগ কৰিছে। যদি অনুশাসন ভংগৰ অপৰাধত মোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হয়, তেতিয়াহ'লে সন্মানী সভাপতি মহোদয়ৰ ওপৰত তেওঁৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কাৰণ কেলে, দলীয় সংবিধানে সভাপতি বুলি অনুশাসন ব্যৱস্থাৰ পৰা আঁতৰত ৰখা নাই, আৰু এজন তৃণমূলৰ সদস্যকো তেওঁক সেই অনুশাসন ব্যৱস্থাৰ বাবে দায়বদ্ধ কৰা নাই। এতিয়া কথা হ'ল, আপোনালোকে যোৱাকালি আমাৰ সভাপতি মহোদয়ে এটা ফেচবুক পোষ্ট দিছিলে, মই পঢ়ি দিছোঁ। যিসকল প্ৰাৰ্থীয়ে ৰাইজৰ দলৰ পৰা নিৰ্বাচন খেলিব বিচাৰে, সকলোৱে কাইলৈ 5 মাৰ্চত 11 বজাৰ পৰা 3 বজালৈ মোক কাজিৰঙা অৰ্কিড পাৰ্কত সাক্ষাৎ কৰিব পাৰিব। মানে তেওঁ এই যিটো পোষ্ট দিছে, এই পোষ্টটো ৰাজহুৱাকে দলৰ বাহিৰৰ মানুহক দিছে। যদিহে দলীয় ভিতৰৰ মানুহক দিয়া হ'লহেঁতেন, তেতিয়াহ'লে দলৰ অভ্যন্তৰীণ নিৰ্দেশনাৰ জৰিয়তে এই এপিল গ'লহেঁতেন। এতিয়া কথাটো হ'ল কি, যে এই কথাটোৱে ৰাইজৰ দলটোক ক্ষতি কৰিছে। যি কামে দলটোক ক্ষতিগ্ৰস্ত কৰে, সেই কামটোৱে হৈছে অনুশাসন ভংগ কাম। সাংবিধানিক অনুশাসনত শাস্তি পাবলগীয়া কাম হয় সেইটোৱে, যি কামে দলটোক ক্ষতি কৰে। গতিকে সভাপতি মহোদয়ে এই পোষ্টটোৱে দলটোক ক্ষতি কৰিছে। 1 নম্বৰ, প্ৰথম কথা হ'ল, আমাৰ দলটোত যে 126টা সমষ্টি, আজি সভাপতিক কৈ থকা নিচিনা 60টা 40টা সমষ্টি প্ৰাৰ্থী দিব পৰা অৱস্থাটো নাই। আমাৰ যে আজি বহু সমষ্টিত আমাৰ হৈ নিৰ্বাচন খেলিবলৈ প্ৰাৰ্থী নাই, সেই কথাটো নগ্নৰূপে জনসাধাৰণৰ আগত উপস্থাপন কৰিছে। অৰ্থাৎ ৰাইজৰ দলটোক দুৰ্বল কৰি সভাপতি মহোদয় এই পোষ্টটোৱে স্পষ্ট কৰি দিছে, যিটোৱে ৰাইজৰ দলটোক, মই ভাবো আজিৰ দিনত, আজি জন্মলগ্নৰ পৰা আটাইতকৈ বেছি ক্ষতি কৰা কামটো হৈছে সেইটো। দ্বিতীয়তে, আমি যিহেতু মিত্ৰতাত গৈ আছো, আমি যিহেতু অসমৰ মানুহৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মিত্ৰতাৰ পথত গৈ আছো, কালিৰে পৰা মোক বহুজন কংগ্ৰেছ দলত থকা বন্ধুবৰ্গই, মোৰ জ্যেষ্ঠই ফোন কৰি জনাইছে যে এই পোষ্টটো অখিল গগৈ কিয় দিছে।
মই আমাৰ দলীয় যিসকল সমষ্টিত প্ৰাৰ্থিত প্ৰত্যাশী তেওঁলোকক আমন্ত্ৰণ জনাইছে। তেওঁলোকে কৈছে যে সেইটো হলেতো দলীয় অভ্যন্তৰীণ নিৰ্দেশনাত হয়। এই কথাটো আমাৰ সন্দিহান কৰিছে। মোৰ কিহৰ সন্দিহান কৰিছে যে কংগ্ৰেছ দলৰ পৰা টিকেট নাপাই যিসকল বিতুষ্ট হ'ব, সেই বিতুষ্টসকলৰ সৈতে তেওঁ এটা সংযোগ স্থাপন কৰিব বিচাৰিছে, যিটো ক্ষেত্ৰত তেওঁলোকক নিৰ্দলীয়কৈ উঠুৱাই কংগ্ৰেছ দলটোক ক্ষতি কৰাৰ পৰিকল্পনা কৰিছে বুলি আমাৰ সন্দেহ হৈছে। গতিকে এই বস্তুৰ দ্বাৰা আমাৰ মিত্ৰতাৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো ক্ষতি কৰিছে। গতিকে যদি জানিব লাগিব সেইটো সাংবিধানিকভাৱে মই অনুশাসন ব্যৱস্থাৰ সন্মুখীন হ'বলৈ প্ৰস্তুত আছো আৰু সভাপতি মহোদয় থাকিব লাগিব, আৰু তাৰ কাৰণে মোৰ যিটো প্ৰত্যুত্তৰ বিচাৰে সেই প্ৰত্যুত্তৰ মই দিম। আৰু যদি মোৰ প্ৰত্যুত্তৰ সন্তুষ্ট নহয় তেতিয়াহ'লে দলীয় অনুশাসনমূলক যি ব্যৱস্থাই নহওক মোৰ ওপৰত গ্ৰহণ কৰিব পাৰে। আৰু দ্বিতীয় কথাটো হ'ল হিমন্ত বিশ্ব শৰ্মা অসমৰ প্ৰত্যেকজন আহোম মানুহে জানে যি আহোমে ৰাজনৈতিকভাৱে দবদপাই থকা যি অধিকাৰ আছিল, যি সংখ্যাগৰিষ্ঠতা আছিল, সেই সংখ্যাগৰিষ্ঠতা হ্ৰাস কৰি তেওঁ তিনিটালৈ আনিলে। মানে আহোমৰ ৰাজনৈতিক যি ক্ষমতা, এই ক্ষমতা ছটাৰ পৰা তিনিটালৈ আনিলে। তাৰে অন্যতম এটা সমষ্টি হৈছে মৰিয়নি। মৰিয়নি মুঠ জনসংখ্যাৰ ভোটাৰৰ প্ৰায় 65,000 ভোটাৰ হৈছে আহোম ভোটাৰ, আৰু প্ৰায় 47,000 ভোটাৰ হৈছে চাহ বাগানৰ ভাইসকল। তাত আহোম মানুহৰ সংখ্যাগৰিষ্ঠ বেছি হিচাপে আৰু গোটেই সমষ্টিবাসীয়ে এজন পাতল মগজৰ মানুহ হিচাপে যিজন বিধায়ক পাইছে, সেই বিধায়কজনলৈ বিতুষ্ট হৈ আছিল। আৰু তাত বসবাস কৰা প্ৰত্যেকজন আহোমে ভাবিছিল যে এইবাৰ এজন যোগ্য আহোম প্ৰাৰ্থীক আমাৰ ইয়াৰ পৰা আমি জিকাই নিম, সেই আশা পুহি ৰাখিছিল। আৰু সেইকাৰণে তাৰ যিসকল মানুহ, সকলো ৰাজনৈতিক মতাদৰ্শৰ মানুহ ঐক্যবদ্ধ হৈ এজন আহোম প্ৰাৰ্থীৰ আশা কৰিছিল। এতিয়া যেতিয়া আমাৰ দলৰ পৰা জ্ঞানশ্ৰী বৰাক প্ৰাৰ্থিত্ব দিয়া হ'ল, জ্ঞানশ্ৰী বৰা মোৰ ভণ্টি, খুব ভাল পাওঁ, তেওঁ অসমীয়া জাতিটোৰ প্ৰতি বহুত দায়বদ্ধ আছে, তেওঁ ত্যাগ আছে, এটা চাকৰি এৰি থৈ তেওঁ আহিছে। কিন্তু সমষ্টিবাসীৰ আশা আকাংক্ষাক আমি গুৰুত্ব প্ৰদান কৰিব লাগিব। আজি যিমান বিলাক ৰাজনৈতিক দল আছে, প্ৰতিটো ৰাজনৈতিক দলে এটা সমষ্টিত প্ৰাৰ্থী দিয়াৰ আগত তাৰ জাতিগত সংখ্যাটো জানি লয় আৰু সেই অনুসাৰে দিয়ে। আৰু বৃহৎ জনসংখ্যা বা জাতি সংখ্যা থকা জনগোষ্ঠীটো কেতিয়াও অসন্তুষ্ট কৰি তাত প্ৰাৰ্থী নিদিয়ে। এতিয়া তাত বসবাস কৰা যিসকল আহোম জনগোষ্ঠীৰ মানুহ, এই মানুহখিনিয়ে যথেষ্ট আঘাত পাইছে। আৰু তেওঁলোকে মোক কৈছে, আনকি কংগ্ৰেছত থকা যি দায়িত্বত থকা মানুহ, তেওঁলোকে কৈছে যদি তোমালোকৰ ৰাইজৰ দলত আহোম জনগোষ্ঠীৰ যোগ্য প্ৰাৰ্থী নাছিল, তেতিয়াহ'লে তোমালোকে এখন সমষ্টিত কিয় লগা? তোমালোকে আমাক কংগ্ৰেছক এৰি দিব লাগিছিল। আমাৰ কংগ্ৰেছৰ ওচৰত যোগ্য প্ৰাৰ্থী আছিল নহয়, তোমালোকে বেলেগ এটা সমষ্টি ল'ব লাগিছিল। আৰু লগতে এইটোও কৈছে, আমাৰ যিমানবিলাক সংগঠনৰ কিছু ব্যক্তি আছে মোৰ লগত সম্পৰ্ক হৈ থকা, তেওঁলোকে কৈছে যে অখিল গগৈ তুমি আহোমৰ, যিহেতু গগৈ লিখে আহোমৰ এজন প্ৰতিনিধি হিচাপে আমি জ্ঞান কৰিছিলোঁ, কিন্তু দেখিছো তেওঁ আহোমৰ যিটো চেণ্টিমেণ্ট, আহোমৰ প্ৰতি যিটো দায়বদ্ধতা, সেই দায়বদ্ধতা তেওঁৰ ওচৰত নাই। যেনেকৈ হীৰেণ গোহাঁই ছাৰ এজন আহোম হয়, কিন্তু তেওঁ মনস্তত্ব বা তেওঁ যিটো আহোম চেণ্টিমেণ্ট থাকিব লাগিছিল সেইটো নাই। তেওঁ উপাধিতে আহোম।
তেনেকৈ অখিল গগৈ গগৈ উপাধিটোৱে আহোম, কিন্তু তেওঁৰ কোনো আহোম সেন্টিমেন্ট নাই। গতিকে তেওঁ এজন আহোমৰ জনপ্ৰতিনিধি কেতিয়াও হ'ব নোৱাৰে। গতিকে তেওঁলোকে কৈছে মৰিয়নিত আমাৰ আহোম জনগোষ্ঠীৰ মানুহক প্ৰতাৰণা কৰাৰ যি প্ৰতিফল, তাৰ ফল ভোগ কৰিব লাগিব শিৱসাগৰ সমষ্টি। শিৱসাগৰ সমষ্টিত থকা মোৰ আহোম ভাইসকলে মোক ফোন কৰি কৈছে, আমি থাকিম, অখিল গগৈৰ দলত আমি থাকিম, তেওঁ মিটিঙলৈ যাম, চব কৰিম, কিন্তু আমি তেওঁ আহোম প্ৰতিনিধি হিচাপে তেওঁক আমি ভোট নিদিওঁ। গতিকে মই ভাবো অখিল গগৈ ডাঙৰীয়াৰ ৰাজনৈতিক জীৱনৰ আটাইতকৈ অপৰিপক্ক ৰাজনৈতিক সিদ্ধান্ত হৈছে মৰিয়নি সমষ্টিৰ ৬৫,০০০ আহোমৰ প্ৰতি তেওঁ দায়বদ্ধতাটো প্ৰতিফলিত কৰিব নোৱাৰাটো। গতিকে ধন্যবাদ, জয়